নম্বৰ আছে দে দেমাৰ 882224 388 88 পণ্ডিত হেল্ল' মই বেহৰবাৰী আউটপোষ্টৰ পৰা ক'লো আপোনাৰ মোহনে আপোনাৰ লগত কথা পাতে বোলে হয় কেনেকে চিনি পাইছে পৰি কেকেদাৰ পৰি নহয় কেকেদাৰ পৰি নহয় মানে কেকেদাৰ কেম্পাছৰ পৰি এহে আমাৰ মোহন চাইডে তোমাৰ লগত কথা পাতে দিছো ৰ'ব লোৱা মই মোহনে কৈছো শাওণ মাহ কিন্তু সেই মনত পেলাই দিবলৈ ফোন কৰিছিলো দুইটাই একেলগে বট ভাঙাৰ কথা আছিল আপুনি আকৌ বেলেগৰ লগত বট ভাঙি নিদিব বৌ মই গোটেই মাহ সিজুৱাই খাই আছো আপোনাৰ লগতে মাছৰ তেল দি খাম বুলি ভাবিছো হেল্ল' বৌ টেৱা পোৱা নাই হ'বলা ইয়াত পাইছো কোৱা পাইছে কোৱা মই মনত পেলাই দিবলৈ ফোন কৰিছো বটটো বেলেগৰ লগত নাভাঙিব কি খাবা বনালেই হ'ল আৰু চিম্পুলকে খালি কেকে চাহকো নকব হ'ব নকওঁ অকল তুমিয়ে মই ভাঙি দিব মাছ বনাম নে মাছ হৈ যাব ছাগলী এখন বেছি যোগাৰ কৰিব নালাগে নেকি বৌ তোমাৰ কাৰণে মই চব যোগাৰ কৰিম বাকলি বাকলি বৌ এতিয়া ৰাখিছো দেই বদমাইছ জিন বেঙেনা খালে যেন এইখিনি লোৱা আজিলে মই ডিটিপি শেষ কৰিলো আৰু দেই কঁকাল বিষাই গৈছো নিজৰ বুলি আৰু দুখনমান আছে ছাৰে চেক কৰিলে দিব পাৰিম কি আৰু দুখনমান আছে মই কাম সামৰিলো আৰু এতিয়া মই ডিটিপি চিটিপি মাৰি দিব নোৱাৰো দে নিজৰ বুলি তই হাৰ ভঙা পৰিশ্ৰম কৰা নাই নহয় ছাৰ কোৰ্টত ৰৈ আছে দিবলৈ মই অন কৰি দিম নিজে মাৰি ল'বা নিজৰ বুলি চৰহে খাবি একদম ছাৰ হ'লে নাই হৈছে ছাৰ গৈছো গৈছো ছাৰ মাতিলে যোৱা কি ৰচোন আছে অকমান লিখিবলৈ পৰীক্ষা বহি দিব হ'ল যোৱা হে তেৰিকা ছাৰ গৈছো হে তেৰিকা মানে হে তেৰিকা ডিটিপি মাৰিবলৈ থাকিলে নহয় তই গুচি নাযাবিচোন ছাৰ চেক কৰি দিলে ডিটিপি মাৰি দিব লাগিব চাই কাগজ দুখন চাওঁ দে সোনকালে এই দুখন লৈ যাওঁ এই দুখন কি আকৌ আপুনি এই দুখন দেখাই দিয়কচোন বাৰু মই সেই লিখিছো নহয় এইখন কি আপোনাক ছাৰে বুজাই দিব আপুনি যাওক তই গুচি নাযাবি ঠিক আছে বঢ়িয়া থেংক ইউ ছাৰ ছাৰ কোৰ্টত ৰৈয়ে আছে মই এখন দি আহো ৰ'ব হ'ব ছাৰ লুটুৱে কাগজ কেইখন মানে তই কৰালি কেতিয়াবাই কৰাই থৈছো মই যে অথনি ক'লো তৰিকা এটা লগাব লাগিব বুলি সেই তৰিকাটো মই এপ্লাই কৰি দিলো কেতিয়া কৰালি আপুনি যি মুহূৰ্তত মোৰ তৰিকাটো নুশুনো বুলি কৈছিল সেই মুহূৰ্ততে মই কামটো কৰি খালাছ কৰি দিলো তৰমাই হ'ল যদি দিয়া ছাৰ অকমান বাকী আছে আৰে 2টা বাজিলে ছাৰ তাত ৰৈ আছে ছাৰ দি আছো আপুনি যাওকচোন মই দি আছো ছাৰ গৈ আছো ছাৰ দুটুকন তুমি অলপ জলদি হেল্প কৰি দিয়াচোন ছাৰ তাত ৰৈ আছে 2টা বাজিলে ছাৰ তাত ৰৈ আছে এমিতি
থেংক ইউ দে বাইদেউ দিয়ক গাখীৰ চাহ আৰু চিঙৰাৰ কাৰণে পইচা দিয়ক গাখীৰ চাহ আৰু চিঙৰাৰ কাৰণেহে কামটো কৰিলি মানে এ ৰাকেশ এইবিলাক চাহ চিঙৰা খাই বদনামৰ ভাগি নহয় দেই লীলাপুতে আই হ'ব দে খাবি আৰু ডাঙৰ আনকে যা হৌৰা হা? ডাঙৰ চাইজৰ আনিবা আনিবি অ ৰঙালাও এটা চাইজৰ সমান আনিবি হ'ব দে এক্সকিউজ মি ছাৰ এইখিনিতে গেষ্ট হাউচ আছে নেকি কৰবাত আছে তোমালোক অলপ আগলৈ গৈ লেফ্ট চাইডে গুচি যাবা লেফ্ট চাইডে ঘূৰিয়ে তোমালোকে হোম ষ্টে পাবা অ'কে এওঁ পেৰা অলিম্পিয়ান নেকি হয় ছাৰ কালি একচুৱেলি সৰু সজাইত খেলা আছিলে আজি ৰাতিকেহে বাছ আছে সেইকাৰণে ভাবিলো ওচৰতে গেষ্ট হাউচ এটাত অকমান ৰেষ্ট লওঁ ঠিক আছে তোমালোকে আগৰ গেষ্ট হাউচটোলৈ যোৱা মই ফোন কৰি দিছো তাতে দিনটো ৰেষ্ট ল'ব পাৰিবা থেংক ইউ ছাৰ আছো ভাল তোমাৰ ভাল তোমাৰ ঘৰ ক'ত যোৰহাট ঠিক আছে যোৱা আহিছো দিয়ক বাই বাই মই ফোন কৰি দিছো হ'ব এখন এই বিউটি বাৰ টেবুলত থৈ দিবাচোন আপুনিতো এনেকে ঘূৰি আহিছে থৈয়ে আহিব পাৰিলে হয় তুমি এনে আছা যে সেইটো মই দেখিছো সেইকাৰণে বোলো তোমাকে লগাও কামটোত হনুমানৰ পূজা কৰিবলৈ বাদ দিয়ক পেটটো কলা আপোনাৰ তুমি মোৰ পেটটোত সোমাই দেখিছা মোৰ পেটটো ক'লা নে বগা বজৰংবলীৰ ভক্ত মানুহ বুজিছা এইটো কথা মনত ৰাখিবা সদায় মনত ৰাখিবা কি খবৰ ৰাইজ ছাৰ ইমান দিনৰ মূৰত আপুনি ইমান ফূৰ্তি লাগিছেনে অভাৰ এক্টিংটো বেছি হৈছে অ' বিউটি ছাৰ উঠা ৰোল বেক কৰা মাৰিবলৈ কৈছে আপুনি মানে নাই যে আচ্ছা ডিচিপ্লিন পুলিচ আহি থাকা সঁচাই মাৰিলেহেঁতেন এইডালে মোৰ ৰুমলৈ আছোন ছাৰে মোক কিবা কৈ গ'ল নেকি বাৰু নাই চিগনেল দিয়ে সি ৰাকেশ ৰাকেশ ছাৰ ছাৰ মাতিছিলে তই কাণেৰে নুশুন নেকি অথনিয়ে মই তোক মাতি থৈ অহা নাছিলো মোক মাতিছিলে নেকি চৰি মই একদম শুনা নাই আৰু তোক মই আগতেও কৈছো লাগিলে তই মোক নেমাতিবি কিন্তু চিগনেল নিদিবি চিগনেল ইছৰাম কেতিয়া চিগনেল দিলো মই নিজেই গম নাপাওঁ ৰাক্ষসৰে দাঁত ভাঙি যাব তোৰ ওলা কি হলো ৰাকেশ নাই এই ছাৰৰ লগত কিবা সুখ দুখৰ কথা পাতি আছিলো কি হল মই তোৰ লগত সুখ দুখৰ কথা পাতি আছিলো হা কিবা এটা গণ্ডগোল লগালে চাগে ছাৰ এইকেইদিন বাইক চলোৱা উৎপাতটো আকৌ বাঢ়িছে দেই হয় ছাৰ আজি এটাই মোক খুন্দিয়াবই লৈছিলে বাকলি চুলি কোচাত ধৰি থাকে চামি নিদিলা কেলে বাইক লৈ পলাল চাগে হলালে কি হব কত মানুহক মই তেনেকে দৈ দৈ গৈ ধৰিলোগে সেইকাৰণেতো তুমি শ্লিম হৈ গলা